দুলিয়াজানত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 12টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে জনোৱা বন্ধৰ আহ্বানত স্তব্ধ তৈলনগৰী তনু চাহিক গ্ৰেপ্তাৰ আৰু প্ৰাক্তন আছু নেতা শংকৰজ্যোতিক বিনা চৰ্তে মুক্তিৰ দাবীত বন্ধ দুলিয়াজান ক্ৰমাৎ উত্ৰাল হৈ পৰিছে দুলিয়াজান প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছে তৈলনগৰী ইফালে প্ৰতি মুহূৰ্ততে ঘটনাই লৈছে নতুন মূৰ পেট্ৰল পাম্প বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছিল বিভিন্ন দল সংগঠনে তাৰ মাজতে 12টাকৈ জাতীয় দল সংগঠনে শুকুৰবাৰে কেইবাটাও দাবীৰে দুলিয়াজানত বন্ধৰ আহ্বান জনায় চাওকে দৃশ্য দুলিয়াজানত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক বন্ধৰ ফলত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে তৈলনগৰী দুলিয়াজান বিশেষকৈ অইল ইণ্ডিয়া লিমিটেডৰ সকলো প্ৰশাসনিক কাম-কাজ অচল হৈ পৰিছে দুলিয়াজানৰ সন্তান শংকৰজ্যোতি বৰুৱাক মুক্তিৰ দাবীত সকলোৱে সহাৰি জনোৱা পৰিলক্ষিত হৈছে অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন বিভাগৰ লগতে তৈল ক্ষেত্ৰলৈ বিষয়া কৰ্মচাৰী অনা নিয়া কৰা গধুৰ আৰু লঘু যান-বাহন চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰিছে উল্লেখ্য যে পেট্ৰল পাম্পৰ কৰ্মচাৰী তনু চাহিৰ এজাহাৰৰ ভিত্তিত প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু ঘটনাৰ সময়ত কিছু অপমানসূচক মন্তব্য কৰি তনু চাহি ৰাইজৰ ৰুখত পৰে তনু চাহিক গ্ৰেপ্তাৰ দাবীত এজাহাৰ দাখিলৰ পিছতো আজি পৰ্যন্ত গ্ৰেপ্তাৰ নহল তনু চাহি ইফালে সংগঠনৰ নিৰন্তৰ প্ৰতিবাদত বৃহস্পতিবাৰে তনু চাহিক আৰক্ষীয়ে আটক কৰি নিশা পৰ্যন্ত জেৰা চলায় তনু চাহিক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক মুকলিৰ দাবীত আজি তৈলনগৰী হৈ পৰিছে স্তব্ধ কোনো কাৰণ নোহোৱাকে কোনো দুখ নোহোৱাকে আমাৰ এজন মানুহ যিজন শংকৰজ্যোতি বৰুৱা তেখেতক হাতত হেণ্ডকাপ লগাই গ্ৰেপ্তাৰ কৰি তেওঁক জেল হাজতলৈ নিয়া হৈছে তেওঁক বিনা চৰ্তে তেওঁক মুক্তি দিব লাগে আৰু তনু চাহি নামৰ সেই মহিলাগৰাকীক তেওঁক গ্ৰেপ্তাৰ কৰি পেলাই তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আমি এই 12 ঘণ্টীয়া বন্ধ আমি দুলিয়াজানত দিছো যেহেতু এই সমূহ ঘটনাৰ আঁৰত যিসকল আছে মূল কাণ্ডাৰীসকল আছে সেই সকলো মানে আইনৰ আওতাত আনিব লাগিব আৰু শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আমি কওঁ তেখেতৰ আমি যি ভিডিঅ' ফুটেজ বা যিখিনি পাইছোঁ তেওঁ ঘটনাটোৰ লগত তেওঁ যিসমূহ ভাষ্য তেওঁৰ স্পষ্টীকৰণ দিছে আমি সেইখিনিলৈকে আমি ক'ব বিচাৰিছোঁ যে শংকৰজ্যোতি আমি নিৰ্দোষী গতিকে শংকৰজ্যোতিক মানে কি কাৰণত মানে এটা কেছৰ পিছত আৰু এটা কেছ জাপি কিনে তেওঁক মানে কি হ'ল গোটেই ঘটনাৰ মানে মূল অভিযুক্ত সাজি দিছে তাৰ কাৰণে আমি জিলা প্ৰশাসনক আমি উত্তৰ বিচাৰিছোঁ দুলিয়াজানৰ পৰা ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ